নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। চ' আজি মই এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্যটো অলপ বেলেগ ধৰণৰ হ'ব। মানে যোৱা সপ্তাহে যোনটো মই ভিডিঅ' আপলোড কৰিছিলোঁ জুবিন দা আৰু সত্ৰাধিকাৰৰ মাজত যোনটো তেওঁলোকৰ মত বিনিময় হৈছিলে তাৰ ওপৰত ভিত্তি কৰি মই ভিডিঅ' বনাইছিলোঁ। সেই ভিডিঅ'টো বনাওঁতে কিছুমান মানুহে তেওঁলোকে মোক বেয়াকৈ কমেণ্ট দিছে আৰু তেওঁলোকে বুজি পোৱা নাই। একচুৱেলি কথাটো তেওঁলোকো মই বেয়া নাপাওঁ, বুজি নোপোৱাৰ কাৰণে তেওঁলোকে মোক বেয়াকৈ কমেণ্ট কৰি আছে। চ' এনিৱে মই মোৰ মানে ডাটাটো মই কালেক্ট কৰিলোঁ মোৰ মোবাইলৰ পৰাই। মই ইউটিউব চেনেলত গৈ মই চালোঁ। বিশেষকৈ মই এইকেইদিন ভিডিঅ' দি আছোঁ আৰু বিশেষ মোৰ জবত অলপ মানে কামত ব্যস্ত হোৱাৰ কাৰণে মই কমেণ্টছবিলাক পঢ়িব পৰা নাছিলোঁ। কিন্তু আজি মই চাবলৈ পালোঁ 400 মানে কমেণ্টছ আহি আছে। 400 কমেণ্টছত মই এনেকুৱা কোনে কি কমেণ্টছ কৰি আছে মই গোটেইকেইটা মানে লিখি আছিলোঁ। লিখি আজিলৈকে 400 কমেণ্টছ আহিছে। 400 কমেণ্টছত 90 মানুহে মোক বেয়া বুলি কমেণ্ট কৰিছে বা বিভিন্ন ধৰণৰ বেয়া শব্দ প্ৰয়োগ কৰি তেওঁলোকে মোক কমেণ্ট কৰিছে। আৰু 310 মোক ভাল কমেণ্ট কৰিছে। এজন মানুহে মোক তেওঁলোকে ছাপোৰ্ট কৰিছে যে মোৰ ভিডিঅ'টো সঁচাকৈ গ্ৰহণযোগ্য বা যোনকেইটা কথা মই কৈ আছোঁ সেইটো সম্পূৰ্ণ মাজুলীৰ সুৰক্ষাৰ কাৰণে আৰু আমাৰ জুবিন দাৰ যোনটো উজ্জ্বল ভৱিষ্যত কামনাৰে এই ভিডিঅ'টো বনোৱা হৈছে বুলি চবেই মত পোষণ কৰিছে আৰু মোক ভাল পাইছে। আৰু 90 মানুহে মোক বেয়া কমেণ্ট কৰিছে। চ' যোনে বেয়া কমেণ্ট কৰিছে তাৰ মই মাত্ৰ এটা কথা আপোনালোকক, এজন মানুহৰ মই বেছি ফ'কাছিং হ'ল, বাকী বহুতটা কমেণ্ট আহিছে তেওঁলোকে নাজানাৰ কাৰণে যিখিনি উক্তি দিছে মই সেইবিলাকক মই ভাল পাইছোঁ আৰু তেওঁলোকক মই কথাটো বুজাবলৈ চেষ্টা কৰিম। কিন্তু পাৰ্টিকুলাৰ ওৱান ফেলো, হিজ নেম ইজ আই থিংক হিজ নেম দীপৰাজ দত্ত। দীপৰাজ দত্ত নামৰ এজন ল'ৰা নে বুঢ়া মই নাজানো। তেওঁ যিহেতু প্ৰফাইল দিয়া নাই, প্ৰফাইলত দিলে মই তাক বয়সটো কিমান আছে সেইটো চাব পাৰিলে হয়, কিন্তু প্ৰফাইলত দিয়া নাই। তেওঁৰ নামটো হৈছে দীপৰাজ দত্ত। আই থিংক তেওঁ মোক গেলা অকণমান খালা নেকি বুলি তেনেকুৱা কমেণ্ট কৰিছে। একচুৱেলি তেওঁ মোৰ বিষয়ে জনোৱা উচিত যে মই এই ভিডিঅ'ৰ পৰা মই তোমাক কৈ আছোঁ, মই দীপৰাজ দত্ত তোমাক কৈ আছোঁ স্পেচিয়েলি। মই গেলা খাবলৈ মানে কি, গেলা মানে মই একো বুজি পোৱা নাই। মোৰ বুজি পোৱাত চাগে তুমি মদ ভাং চিগাৰেটৰ কথা কৈ আছে, কিন্তু তুমি যেনেকৈ কৈছা তাৰ সম্পূৰ্ণ ওলোটা হয় মই। আৰু তুমি মোৰ বিষয়ে সুধিব লাগে কাৰোবাক, বা মই কোন হয়, কি কৰে, ঘৰ ক'ত, বয়স কিমান সেইটো সুধি ল'বা। আৰু মই ইমান নিজকে ভাল বুলি কোৱা নাই, মইতো পাৰফেক্ট নহয় না, মই মানুহ আছে, মানুহ মাত্ৰে কেতিয়াবা ভুল হয় আৰু মানুহটো অলপ ভুল ভ্ৰান্তি থাকিব কথা কওঁতে বা কিবা এনেকুৱা হৈ যায়। কিন্তু মই নিজক পাৰফেক্ট বুলি নকওঁ, কিন্তু তুমি যি কৈছা তাৰ সম্পূৰ্ণ ওলোটা হয়। তুমি কোৱাৰ দৰে মই মদ ভাং চিগাৰেট সেইটো নাখাওঁ। আমাৰ ট্ৰাইবেল মানুহে আমাৰ গাঁওবিলাকত তেনেকুৱা বহুত আমাৰ মদ আছে, চাই মদ বুলি কয় আমাৰ মিচিঙত, সেইটো আমাক খাব পাৰে, কোনো কথা নাই তাত। যদি এইটো আমাৰ লোকেল প্ৰডাক্ট হয়, লোকেল ৰাইচ বিয়াৰ প্ৰডাক্ট হয়, সেইটো খাব পাৰে, কিন্তু মই সেইটো আজিলৈকে মুখত দি পোৱা নাই। যিহেতু মোৰ কমিটমেণ্ট আছে, মই সেইবিলাক বস্তু নাখাওঁ। কোনোবাই খালেও মই সেইটো বেয়া বুলি নকওঁ, কাৰণ সেই বস্তুটো মানুহে কণ্ট্ৰলত খালে ভাল, যদি আউট অফ কণ্ট্ৰল হৈ যায় তাক নিজৰ কাৰণে ডেমেজ হৈ যায়। সেইটো মই কাকো মানা নকৰোঁ। খোৱাটো নিজৰ ফ্ৰীডম হয়, নিজৰ মতে চলি থাকিব, কিন্তু মই কথাটো কি, মই নাখাওঁ দেই। আৰু সেইটো তোমাক মই ফাৰ্ষ্ট ৰিপ্লাই দিলোঁ, মই নাখাওঁ একো। তাৰ ওপৰত ভিত্তি কৰি মই কথাটো আৰম্ভ কৰিম। এতিয়া বহুত মানুহে মোক মানে কৈ আছে যে সত্ৰৰ বিষয়ে জানে বা নাজানে বুলি। সত্ৰৰ বিষয়ে মই যিকেইটা জানো, সত্ৰৰ বিষয়ে যিকেইটা জানো মই সত্ৰৰ কোনো এটা তেওঁলোকৰ হেৰিকে মই বেয়া নাপাওঁ। তেওঁলোকৰ মানে যোনটো ষ্ট্ৰাকচাৰ, শংকৰদেৱ বা মাধৱদেৱ তেওঁলোকে যিখিনি মানে আগতে মানে সত্ৰৰ মানে হেৰিত কৰোঁতে তেওঁলোকৰ আজ্ঞা আছিলে, সেইটো মই বেয়া নাপাওঁ। কিন্তু বৰ্তমান আমাৰ মাজুলীত মই
এতিয়া বৰ্তমান আমাৰ মাজুলীত যিকেইটা সত্ৰাধিকাৰবিলাকে জুবিন দাক যেনেকুৱা ধৰণৰ মন্তব্য আগবঢ়াইছে তেতিয়াৰ পৰাও আমি বুজিব পাইছোঁ। আৰু মই যিখিনি আমাৰ সৰুকালতে আমি যেতিয়া সত্ৰবিলাকত যাওঁ তেতিয়া আমাক সোমাব দিয়া নাছিলে, তেওঁলোকে বহুত দূৰত মানে থাকিব লগা হৈছিলে। আৰু লগতে তেওঁলোকে বিভিন্ন ধৰণৰ উপদেশ দিছিলে, তেওঁলোকে যে ঈশ্বৰ হয় আৰু তেওঁলোকক দান দশমভাগ দিব লাগে বা হেৰি কৰিব লাগে, আমাৰ গাঁৱে গাঁৱে আহিছিলে। কিন্তু তেওঁলোকৰ এই তুলনীয়া বগনীয়া হোৱাটো মই দেখিছোঁ। আমাৰ সৰুকাল থাকোঁতে তেওঁলোকৰ মানুহে তাত গৈ হেৰি কৰিছিলে। আৰু সেইটো কাৰণে মই তেওঁলোকৰ যিখিনি মানে ব্যৱহাৰ আছিলে সেই ব্যৱহাৰটো মই ভাল পোৱা নাছিলোঁ। সেইটো কাৰণে সেই ব্যৱহাৰটোকে কৈছিলোঁ মই, তেওঁলোক মানুহটোক কোৱা নাই। মানুহবিলাকে পৰিৱৰ্তন হ'বৰ কাৰণেহে মই সেইটো মানে কৈছিলোঁ। কিন্তু বুজি নোপোৱাকৈ মোক মানে সত্ৰাধিকাৰবিলাকক বেয়া কৈ আছে বা এনেকুৱা কৈ আছে, মই এনেকুৱা কৈ আছে। কিন্তু মই আপোনালোকে গম পোৱা উচিত যে মানুহ এজনক এতিয়াও মই কৈ আছোঁ, এতিয়াও মানে মই আপোনালোকক কৈয়ে আছোঁ, মই মাজুলীৰ অস্তিত্ব বুলি গুচি যাব বোলে, সত্ৰাধিকাৰ নাথাকিলে মাজুলীৰ অস্তিত্ব বুলি গুচি যাব বুলি কিছুমান মানে কমেণ্ট কৰিছে। মাজুলীৰ অস্তিত্ব সত্ৰাধিকাৰবিলাকৰ ওপৰত নে আমাৰ মাজুলীৰ ভৌগোলিক আৰু কৃষ্টি সংস্কৃতিৰ ওপৰত বেছি হয়? সত্ৰীয়া নৃত্য বা কৃষ্টি সংস্কৃতিক মই নেগলিজেঞ্চ কৰা নাই। মই সত্ৰত থকা মানুহবিলাকৰ যিখিনি ব্যৱহাৰ, তেওঁলোকৰ যিখিনি উগ্ৰমূৰ্তি, তেওঁলোকে নিজক ঈশ্বৰ বুলি বিবেচিত কৰাটোহে মই প্ৰতিৰোধ কৰিছোঁ। জুবিন দাই যোনটো কথা কৈ আছে মই সেইটোৱে কৈ আছোঁ, মই বাকী বেলেগ একো কোৱা নাই। ৰিলিজিয়াছৰ ওপৰত মই একো কোৱা নাই। তেওঁলোকৰ যিখিনি নিয়ম, তেওঁলোকে নিজক যে ঈশ্বৰবিদ্য মানুহ বুলি, গোহাঁই প্ৰভু কি ঈশ্বৰ প্ৰভু ঈশ্বৰ বুলি মাতিবই লাগে বুলি তেওঁলোকে যোনটো মানে মন্তব্য আগবঢ়াইছে তাৰ ওপৰত ভিত্তি কৰি মই কথাটো কৈছোঁ। চ' আপোনালোকে মোক ভুল বুজিব নালাগে, মই সেইটোৰ ওপৰত ভিত্তি কৰিহে ভিডিঅ'টো বনাইছিলোঁ। মানুহে আমিতো ভগৱান নহয় ন। সত্ৰাধিকাৰজনৰ ডিগনিটি কিমান, মোৰো ডিগনিটি সিমানে বা আপোনাৰো ডিগনিটি সিমানে। আমি সকলো একেই। তাত পজিশ্যনটো বেলেগ বেলেগ হ'ব পাৰে, কিন্তু তাক পজিশ্যন হিচাপে আমি সত্ৰাধিকাৰক আমি এটা পজিশ্যন হিচাপে ৰখা নাই। তেওঁৰ পজিশ্যনত তেওঁ আছে, মোৰ পজিশ্যনত মই আছে। সেইটো কাৰণে মানুহে ইয়াক মই ভগৱান বুলি কিয় নামাকৰণ কৰিম? প্ৰভু ঈশ্বৰ বুলি তেওঁক কোনেও নামাকৰণ কৰাৰ কোনো দৰকাৰেই নাই। কাৰণ ঈশ্বৰ শব্দটো বহুত এটা বেলেগ এটা ৱৰ্ডলৈ গুচি যায়, ঈশ্বৰ। সেইটো কাৰণে আপোনালোকে নজনাকৈ যিখিনি মন্তব্য আগবঢ়াব নালাগে আমাক। গৰু বুলি কৈছে, মই গৰু নহয়। যিখিনি মই সৰুৰ পৰা চাই আছোঁ মই সেইটোহে কৈ আছোঁ। থেংক ইউ ভেৰি মাছ। চ' আপোনালোকে মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে। অনাগত দিনত মই এনেকুৱাই ভিডিঅ' আপলোড দি থাকিম। চ' আপোনালোকে সকলোৱে সহযোগ কৰিব। আৰু যিবিলাকে মোক ভাল কমেণ্ট দিছে তেওঁবিলাকলৈ মই অশেষ ধন্যবাদ। আৰু যিবিলাকে বেয়া কমেণ্ট দিছে তেওঁলোকক অলপ বুজিবলৈ অনুৰোধ জনোৱা হ'ল।